रिब रिब हुनानु हुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुनानु हुना মই কলো যে মালিক আহিলে তহতে থিয় দিব লাগে বাপৰে বাপ কবলৈ কথাখৰ পালো নে নাই অনিমেষে একেবাৰে মোক কলাৰত ধৰি উলিয়াই দিব খুজিছিল নহয় মানে ৰুদ্ৰ ককাইদেৱে বাংলোৰ বাৰান্দাতে এটা খৰাহী মানে সৰু খৰাহী ৰাখি থৈ দিয়ে কেনি প্ৰতিদিন ৰাতিপুৱাই চৰ্দাৰজন আহি পেলাই এমুঠি কেঁচা পাত সেই খৰাহীটোত থৈ দিব লাগিব এইখন ঘৰত অন্তত সকলো আলহীয়ে দেৱতা ভোটৰ কথা আছে তই এইবিলাক কি বুজিবি শুন আলহী আহিলে বিমুখ নকৰিবি সেইবোৰ ডাঙৰ মানুহ ধনী মানুহ আমাৰ দৰে সৰু সৰু মানুহৰ মনবোৰ তেওঁলোকে বুজিব নোৱাৰে দেখি দিজি মা তুমি ৰাজনীতি কৰা মানুহ সমাজৰ কাম কৰা মানুহ ঘৰৰ সৰু সৰু কথাত ইমান অলপতে বিচলিত হলে চলিব জানো মা তোমাক কথা এটা কওঁনে মা শুনিবানে নকওঁ কিয় শুনিবলৈহে কৈছো মানিব কোৱা নাই কি কথানো মই জানো সি মুখেৰে ক'লেও সি মোক এতিয়াও এৰি যাব পৰা নাই বাধ্যত পৰি মই যেনেকৈ তাৰ পৰা আঁতৰি আহিব খুজিছিলোঁ সিও ঘৰৰ হেঁচাত মোক তেনেকৈ কৈছিল মা তাক এবাৰ লগ কৰিবানে এবাৰ লগ কৰি চোৱা তুমি কোৱাৰ দৰে ময়ো কৈছোঁ জোৰ নকৰোঁ শেষ সিদ্ধান্ত তোমাৰ কেৱল জানি থবা সি মোক ভাল পায়নে নাপায় নাজানো কিন্তু মই তাক বহুত ভাল পাওঁ হেৰি শুনক শুনক মই চাই আছোঁ পঞ্জিকাই চাই আছোঁ হেই মোৰ কথা শিলৰ ৰেখা আপোনাৰ হস্তৰেখা একেবাৰে স্পষ্ট গাড়ী ঘৰ নিৰ্ঘাত মানে গাড়ী আৰু সম্পত্তি মানে ঘৰ বাৰী সম্পত্তি আপোনাৰ আজি নহ'লেও কাইলৈ হ'বই সেইটো বিধান দিম মই কৈছোঁ নহয় পঞ্জিকা চাই আছোঁ আপোনাৰ কাৰণে মই ধুনীয়াকৈ লিখি আপোনাৰ হোৱাটছআপত পঠিয়াই আছোঁ আপুনি চিন্তাই নকৰিব আপোনাৰ ঘৰ বাৰী গাড়ী সম্পত্তি চব হ'ব আপোনাৰ কৈছোঁ নহয় আৰু নাৰীও হ'ব শ্ৰী বিষ্ণু থৈছোঁ হেৰি বেলেগৰ ভাগ্য গণনা কৰি থাকোঁতেই তালু ওলাইছে সকলোৰে ঘৰ গাড়ী মাটি চব হৈছে আমাৰে মুঠা কপাল এইহেন ঘৰত থাকিবলৈ পাইছা আৰু কি লাগে গ্ৰহৰ গতিবিধি মই গণনাহে কৰিব পাৰোঁ সলাই পেলাব নোৱাৰোঁ নহয় তোমাৰ গ্ৰহ সেই পিতৃ গ্ৰহৰ পৰা পিছে ঘূৰি আছে গতিকে কপাল নুফুটি কি হ'ব তেনেকুৱা কথা নক'ব দেই কৈ দিছোঁ কিন্তু তেওঁৰ কুণ্ডলীত গ্ৰহ ভাল থকাৰ কাৰণেতো চৰকাৰী চাকৰি পাইছিল সেই চকীদাৰী চাকৰিটো কৰিবৰ কাৰণে একো কুণ্ডলী গ্ৰহ ভাল হ'ব নালাগে এটা গ্ৰহ অৱশ্যে তেওঁৰ ভাল আছিল আৰু মোৰ এটা গ্ৰহ বেয়া আছিল সেইকাৰণে তুমি আহি মোৰ ডিঙিত ওলমিলা সেইবোৰ বাৰে ভচকু কথা কৈ লাভ নাই মুঠতে এইবাৰ পূজাৰ আগত এইটো কেম্পাছত 4 চকীয়া গাড়ী এখন থিয় হ'বই লাগিব মাষ্টৰ কথা এটা হ'ল নহয় কি কথা এই বোৱাৰীজনীৰ আজি কেইদিনমানৰ পৰা গাটো বেয়া ল'ৰাটো তোমাৰ এই
কাইলৈ সি কলিকতালৈ যাব আহোঁতে হেনো এসপ্তাহমান লাগিব গতিকে সেই স্কুলৰ কণমানিৰ অনা নিয়াৰ দায়িত্বটো মোৰ ওপৰত পৰিল আৰু বোৱাৰীজনী যিহেতু গাটো বেয়া গতিকে ঘৰখনৰ ইখন সিখন চোৱাটো মোৰ ওপৰতে পৰিলে গতিকে কাইলৈ মই তোমাৰ লগত যাব নোৱাৰিম বুজিছা তুমি বেয়া নাপাবা হ'ব দিয়া মাষ্টৰ ঘৰখনহে আগত বাকী চব কথা পিছত মাষ্টৰ দা ইমান গৰমত এনেকৈ বহি আছা যে ফেনখন কিয় দিয়া আহি পেলাই মই সেইখনৰ চুইচটো টিপিলোঁ কি হ'ল জানো ফেনখন নুঘূৰেই দেখোন কিবা বেয়া হ'ল চাগে হেৰি নহয় কাইলৈ তুমি ভিনদেউৰ লগত যাবানে তাকেতো মাষ্টৰৰ লগত বহি পেলাই কথাটো আলোচনা কৰি আছোঁ হয় নেকি আচ্ছা ৰাতি ভাতমুঠি খাই যাবা দেই মই তোক হাত জোৰ কৰি কৈছোঁ তই মোক এই ভাত খোৱাৰ কথা নকবি বুজিছনে বোৱাৰীজনীৰ গাটো বেয়া গতিকে ঘৰখনৰ ইখন সিখন চোৱা চিতা কৰা পাকঘৰৰ গোটেইখন কাম গোটেই সোপা মোৰ ওপৰত পৰিছে গতিকে মই ভাত খাব নোৱাৰোঁ দেই মোক তই ভাত খোৱাৰ কথা নকবি এই এটা কাম কৰিলে কেনেকুৱা হয় কাইলৈকে নকৈ পেলাই যদি এসপ্তাহমানৰ পাছত যোৱা হয় তেতিয়াহ'লে মোৰ ল'ৰাটো কলিকতাৰ পৰা ঘূৰি আহিব আৰু সি অহাৰ পাছত তাৰ গাড়ীখন লৈ পেলাই আমি দুইটাই গৈ পেলাই চক্ৰৱৰ্তীৰ ঘৰ ওলামগৈ কেনেকুৱা হয় নালাগে মাষ্টৰ যাম বুলি বহুত দিনেই হ'ল মই জানো মই তাত গৈ তাইক লগ নাপাওঁ কিন্তু মোৰ কি ভাৱ হয় জানানে তাই যেন তাতে আছে তাত গ'লে তাই ভাল পাব মোৰ মনটো হাত পৰিব আৰু এই বিয়নীৰ খবৰ লোৱাটো মোৰ দায়িত্ব দিয়াচোন মোৰ বেমাৰত তেওঁলোকে কিমানখিনি সহায় কৰিছে বুজিছোঁ মাষ্টৰ কিন্তু এনেকৈ অকলে যাব নোৱাৰে লাগিলে তোমাৰ লগত এসপ্তাহ পিছত যাব তই ক'লেই হ'বনে মই কাইলৈ যাম বৰুৱাৰ লগত কথাবিলাক পাতিলা নেকি আজি আহিছিল নহয় আহিছিল কথাবোৰ ক'লে মানে আলোচনা কৰিলোঁ ভাবিছোঁ সোনকালে গোলাঘাটৰ বাগানখন এবাৰ চাই আহোঁ নেকি যাব লাগিব নিশ্চয়কৈ তুমি এবাৰ চাই লোৱাটো ভাল হ'ব অভি বাগানখনত এটা ভাল বাংলো সজাৰ কথা মই বৰুৱাক কৈছোঁ খালি এজন ভাল কণ্ট্ৰেক্টৰৰ দৰকাৰ হ'ব আছে কেইবাজনো আছে আৰ্কিটেক্টো আছে বৰুৱাই চিলেক্ট কৰি দিব দিয়া আৰ্কিটেক্টৰ দৰকাৰ নহ'ব মই পাপাক মাতি পঠাইছোঁ হিঙলি Still you call your father-in-law by name. Strange. নাই আচলতে এই নামটো উচ্চাৰণ কৰি মোৰ কিবা খুব ভাল লাগে কিন্তু তেখেতেতো আজিকালি ভালকৈ নেদেখা হ'ল ন 10 to 20% তেওঁৰ ভিজন আছে পাপাই এসময়ত কাম কৰা শ্ৰীলংকান কোম্পানী এটাৰ লগত মই কথা পাতিছোঁ মোৰ পাপাৰ উপস্থিতিত তেওঁলোকে বাংলোটো সাজিব বৰুৱাই ছাপ্লাই দিব কেৱল গ্ৰেট আইডিয়া সিংহলী আৰ্কিটেকচাৰৰ নমুনা হ'ব গোলাঘাটৰ আমাৰ নতুন বাংলোটো মোৰ মাহে আচলতে সিংহলৰ আছিল তুমিতো জানাই অভিনৱ জানিছিলোঁ আমাৰ ৰুক্মিণীগড়ৰ আকৌ সকলোৱে তোমাৰ দেউতাৰকে সিংহলী বুলি ভাবিছিল এইটো স্বাভাৱিক কাৰণ পাপাই ৰুক্মিণীগড়লৈ হেনো সেই সিংহলী কোম্পানীটোৰ লগত আহিছে সেইকাৰণে তোমাৰ দেউতাৰক সকলোৱে সিংহলী বুলি মাতিবলৈ ল'লে অভি নতুন বাগানৰ নতুন বাংলোটোলৈ মই সন্ধ্যাৰ সতে মাক পাৰ্বতীকো কি পাৰ্বতী প্লিজ পদ্মজা মইতো সন্ধ্যা থকাটোৱে বিচৰা নাই তুমি আকৌ পাৰ্বতীক বয়স হ'লেও বাগানৰ হস্পিটেল এখন চলাব পৰা পাৰ্বতীতকৈ কোন উপযুক্ত হ'ব পাৰে হস্পিটেলৰ কাৰণে যদি প্ৰয়োজন হয় আমি বেলেগ ডক্টৰ আৰু নাৰ্ছক এপইণ্ট কৰিম হস্পিটেলৰ কাৰণে মই পাৰ্বতীক আনিব খোজা নাই অভি পদ্মজা পৰিশোধ কৰিব নোৱাৰা ধাৰত আমি দুয়োজনো পাৰ্বতীৰ ওচৰত ধৰুৱা হৈ থকা নাই কোন সন্ধ্যা তোমাৰ ইমানো নিচা হোৱা নাই যে তুমি বাগানৰ পুৰণি মানুহখিনিকে পাহৰি যাবা ৰুক্মিণীগড়ৰ সন্ধ্যা বুজিলোঁ সন্ধ্যা আহিব নহয় সন্ধ্যাটো সদায় মই এডোখৰ চাবোনেৰে গা তোমাক 4 চাবোন কেনে লাগে আৰু সেই সদায় চাবোন লগাবই লাগে বা কিয় ঘৰৰ ভিতৰত সোমাই থকা মানুহজনীয়ে ঘৰত থকা মানুহে চাফাকৈ গা ধুব নোৱাৰি নেকি পৰাণে চিনাকি বিৰিনা পৰাণে চিনাকি বিৰিনা গগনকাই
দিনৰ দিনটো কঠোৰ পৰিশ্ৰম কৰি গগন কাইটিয়া শুইছে নিশাচৰৰ বাহিৰে এতিয়া কোনো মানুহ সাৰে থকা নাই তাৰমানে মই কি এটা নিশাচৰ কিটচেনত ডিনাৰ আছে নিজে ৰেডি কৰি খাই লোৱা ডিনাৰ মই কৰি আহিছোঁ গগন কাক মোৰ বেলেগ এটা কাৰণে দৰকাৰ আছিল কিয় এৰি অহা ৰুক্মিণীগড়ৰ স্মৃতিবোৰ শ্বেয়াৰ কৰিবলৈ এতিয়া তোমাক গগন কাইক লাগে লাগিব হাজাৰবাৰ লাগিব মই কাকাৰ লগত মোৰ কথাবিলাক শ্বেয়াৰ কৰোঁ সেইটো মোৰ ব্যক্তিগত কথা ন ড্ৰিংকছ আৰু ডিনাৰ এতিয়া তোমাৰ ব্যক্তিগত হৈ পৰিছে তাতে ইন্দিৰা চক্ৰৱৰ্তীৰ কোনো প্ৰয়োজন নাই নহয় এইটো তোমাৰ ভুল ধাৰণা ভুল মিছতে চিঞৰিছা কিয় কোৱা নাই জানো মই তোমাক যে গগন কাই এতিয়া শুই আছে কাইলৈ এতিয়া মানুহ আহিব কোন আহিব সন্ধ্যা সন্ধ্যা কোন সন্ধ্যা তোমাৰ ইমানো নিচা হোৱা নাই যে তুমি বাগানৰ পুৰণি মানুহখিনিকে পাহৰি যাবা ৰুক্মিণীগড়ৰ সন্ধ্যা বুজিলোঁ সন্ধ্যা আহিব নহয় সন্ধ্যাটো সদায় সূৰ্য উদয় হোৱাৰ লগে লগে এটা নতুন ৰাতিপুৱা আহে আৰু সূৰ্য ডুবাৰ লগে লগে এটা নতুন সন্ধ্যা সদায় আহে হ'ব কবিতা গাই বলিয়ালি কৰিব নালাগে বেছি হৈছে তোমাৰ ৰুক্মিণীগড়ৰ প্ৰতিটো লাইন মই খান্দি চলাত কৰিম মোক ফাঁকি দি ৰোপণ কৰা চাহ গছৰ গুৰি মই উঘালিহে এৰিম তোমাক মই ৱাৰ্ণিং দিছোঁ কি কথা ক'বলৈ আহিছা ৰুক্মিণীগড় খন্দাৰ কথা কৈছা শুনা ৰুক্মিণীগড়ৰ নামত অমংগলীয়া কথা কেতিয়াও মুখত নানিবা তোমাৰ সন্দেহৰ আঁতৰা ৰুক্মিণীগড় বাগিচাৰ মাটিত মৰাৰ আগতে মোৰ বুকুত মাৰিবা এৰা এই খৰচ চৰচবোৰ অলপ কমাবা বুজিছা খৰচ খৰচ আচ্ছা মোৰ এতিয়া ইনকাম কম তুমি এই অদৰকাৰী খৰচবোৰ কমাবা মই কি অদৰকাৰী খৰচ কৰিলোঁ যে মই খৰচ কমাব লাগে এই ধৰা তোমাৰ প্ৰসাধন সামগ্ৰীবোৰ 10-12 বিধ ক্ৰীম লোচন আৰু উঠত লেপিবলৈ কি হ'ব থোৱাহে আৰু সেই তোমাৰ চেম্পু চাবোন এইবোৰৰ কথাটো কোৱাই নাই হেৰা মই এডোখৰ চাবোনেৰে গা তোমাক 4ডোখৰ চাবোন কেনে লাগে আৰু সেই সদায় চাবোন লগাবই লাগে বা কিয় ঘৰৰ ভিতৰত সোমাই থকা মানুহজনীয়ে ঘৰত থকা মানুহে চাফাকৈ গা ধুব নোৱাৰি নেকি ক্ৰীম লোচন নলগালে মুখখন কোলা পৰি নাযাব হেৰা দৈ ক্ৰীম মাখন যিয়ে নলগোৱা কিয় তোমাৰ সেই বান্দৰী সদায় বান্দৰীয়ে হৈ থাকিবা কি ক'লে মই বান্দৰী বুন্দিয়াত পাম দিলে গোল্লা হৈ নাযায় বান্দৰীটো ভালেই মানুহৰ ওচৰৰ শিয়াল কুকুৰ বুলি যে নকলো হে ভগৱান তাৰমানে আপোনাৰ শাস্ত্ৰত এইবোৰ কথাহে লিখা আছে মই কতে মৰো শাস্ত্ৰত লিখা থাকিব নালাগে সকলোৱে জনা কথা আৰু এই আলমাৰীত যে থাকে কাপোৰ সোপা এই দুৱাৰখন খুলিবই নোৱাৰি গাতেই পৰে গোটেই পিন্ধি পাইছা কেতিয়াবা এইযোৰ কাপোৰ 2-3 বাৰকৈ পিন্ধিব পাৰি নেকি তাৰ মানে তোমাৰ শাৰীবোৰ ডিছপ'জেবল হেৰা মই দেখোন এখন ধুতিকে 100 বাৰলৈকে পিন্ধো আৰু আপুনি যে ইমান দামেৰে গ্ৰহণে ৰত্ন সেই মণিবোৰ কিনে অদৰকাৰী খৰচ কি মইহে অকলে কৰিছো নেকি সেইবোৰৰ পৰা মই ইনকাম কৰোঁ নহয় সেই 300 টকাৰ পাথৰ 350 টকাত বিক্ৰী কৰোঁ 800 টকাৰ পাথৰত মই 900 টকা পাওঁ কি দৰকাৰ পৰিছে আপোনাক সেইবোৰ বস্তু ইমান দামেৰে কিনিবলৈ দেউতাই কৈছে নহয় সেইবোৰ বস্তু হেনো 10-20 টকাতে পায় আৰু বিক্ৰী হয় 500-1000 টকাত শ্ৰী বিষ্ণু হেৰা মই তোমাৰ বাপেৰাৰ নিচিনা 2 নম্বৰী নহয় কি কৈছে মোৰ দেউতাই 2 নম্বৰী কিবা ভুল ক'লো নেকি তেনেহ'লে 3-4 নম্বৰী হ'ব গতিকে আননেচেচাৰী এই কামবিলাকত মোৰ ক্ষমাব নালাগে সেয়াইতো মইতো তোমাৰ ৰাজনীতিৰ কামত মাত পাতিবলৈ যোৱা নাই
তোমাক এই ক্ষেত্ৰত মই ফ্ৰী হেণ্ড দিছোঁ। ফ্ৰী হেণ্ড? তোমাকো তাৰমানে যি মন যায় তাকে কৰিবলৈ পূৰ্ণ স্বাধীনতা লাগে নেকি? দুভাগ ৰাতি ঘৰ সোমালে মই কি সুধিব নালাগে? কলৈ গৈছিলা? কিয় তোমাৰ ইমান দেৰি হ'ল? আজি যাব নালাগে নেকি? দিলি নহয় কথাটো। মই আজি যাম বুলিছোঁ, যামেই। নহয়, মই তোমাৰ দেহাটো চাইহে কৈছোঁ কথাটো। ই দেহা কৰি থাক, মই এতিয়া যাওঁ। মোক ৰৈ ৰৈ বলেন চাগে দোকানলৈ গুচিয়ে গ'ল। পৰাণে পৰাণে চিনাকি বিৰিণা, পৰাণে পৰাণে চিনাকি বিৰিণা। গম পাইছোঁ। আৰে ব্যৱসায়টো আপোনাৰ, এইবিলাক কথা লৈ আপুনি আমনি কৰি নাথাকিব দেই। ৰাখিছোঁ মই। আপোনাক মই ফোন ৰাখিবলৈ কৈছোঁ, বাৰে বাৰে কিয় কৰি আছে? কিবা কথা থাকিলে অনিমেষ আছে, অনিমেষৰ লগত কথা পাতক, নহ'লে বৰুৱাৰ লগত কথা পাতক। এইবিলাক বাদ দিয়ক, এইবিলাক বাদ দিয়ক, ফোন ৰাখক। ব্যৱসায় তোমাৰ নিজৰ। আজিকালি কোনোবাই ফোন কৰিলে তুমি কিয় আমনি পোৱা? তাতে তোমাৰ কি হ'ল? এইবিলাক কথাত তুমি মাত মাতিব নালাগে, মই কৈছোঁ নহয়। তুমি ৰাজনীতিৰ মানুহ, ৰাজনীতিত মন দিয়া। চক্ৰৱৰ্তী এণ্ড চন্স কোম্পানী তোমাৰ পৈতৃক সম্পত্তি হ'ব পাৰে, কিন্তু ব্যক্তিগত নহয়। তাত মোৰো অধিকাৰ আছে। আৰে নাই বুলিনো তোমাক কোনে ক'লে? মই মাত্ৰ কৈছোঁ যে তুমি তোমাৰ পাৰ্টি কামত ব্যস্ত থাকা, গতিকে আননেচেচাৰী এই কামবিলাকত মোৰ ঘমাব নালাগে, সেয়াইতো। মইতো তোমাৰ ৰাজনীতিৰ কামত মাত পাতিবলৈ যোৱা নাই। তোমাক এই ক্ষেত্ৰত মই ফ্ৰী হেণ্ড দিছোঁ। ফ্ৰী হেণ্ড? তোমাকো তাৰমানে যি মন যায় তাকে কৰিবলৈ পূৰ্ণ স্বাধীনতা লাগে নেকি? দুভাগ ৰাতি ঘৰ সোমালে মই কি সুধিব নালাগে? কলৈ গৈছিলা? কিয় তোমাৰ ইমান দেৰি হ'ল? কাৰ লগত তুমি ৰাতি দুপৰলৈকে ইমান সময় পাৰ কৰিলা? আৰে কিমান বাৰ কৈছোঁ মই তোমাক, পাৰ্টিবিলাকৰ লগত মিটিং কৰোঁতে মোৰ ৰাতি অলপ পলম হয়। কেতিয়াবা তেওঁলোকক এণ্টাৰটেইনমেণ্ট কৰিব লগা হয়, বিজনেছৰ ইণ্টাৰেষ্টত। ঠিক আছে বাৰু, বিজনেছৰ ইণ্টাৰেষ্টত তুমি কাৰ লগত কি মিটিং কৰা, কি এণ্টাৰটেইনমেণ্ট কৰা, কৰি থাকা। কিন্তু চাবা, তোমাৰ এই এণ্টাৰটেইনমেণ্টে এই ঘৰখনক এপুৰা জুইত যাতে পৰিণত নকৰে। এই নীৰেণ, মই আহোঁ দে। ৰ'বা ৰ'বা ৰ'বা। আহা, দিলি নহয় পিছতে মাতটো। নহয়, বলেন দেখোন অহাই নাই। হ'ব, নাহিলেও মই তাৰ ঘৰৰ পৰা তাক লৈ যাম নহয়। আচ্ছা, বতৰটো দেখোন বেয়া, আজি যাব নালাগে নেকি? দিলি নহয় কথাটো। মই আজি যাম বুলিছোঁ, যামেই। নহয়, মই তোমাৰ দেহাটো চাইহে কৈছোঁ কথাটো। ই দেহা কৰি থাক, মই এতিয়া যাওঁ। মোক ৰৈ ৰৈ বলেন চাগে দোকানলৈ গুচিয়ে গ'ল। সিও দোকান খুলিব লাগিব নহয়। বলেনৰ ঘৰলৈকে মই তোমাক থৈ আহোঁ বোলা। নালাগে, মই খোজকাঢ়িয়ে যাব পাৰিম। সিটো ঘৰত নাথাকিবও পাৰে। নাথাকিলে মই কাৰ লগত যাম? মই তোমাক তাৰ ঘৰলৈকে চাইকেলেৰে থৈ আহোঁ বোলা। চাইকেলেৰে? তোৰ চাইকেলত যোৱাতকৈ মই খোজকাঢ়ি যাম। মই আহিলোঁ। হ'ব হ'ব, মই বন্ধ কৰি দিম। বাছ এখনো নাই। ইয়াক কিমান দিন কৈছোঁ নীৰেণক যে পিছত মাত নিদিবি। ইয়াৰ মুখখনো মানে, ইফালে বতৰটো একেবাৰে আন্ধাৰ কৰি আহিছে। মেজিক এখন আহিছে, ক'ত বা যায়? গুৱাহাটী যাম। উঠক উঠক। বোলা। ৰ'বা ৰ'বা ৰ'বা। বাকি দি যায় পরাণে পরাণে চিনাকি